কোনোবাই গান এটা বেয়া গালে তাৰ কাৰণে কেছ দিয়া আৰু তোমালোকে কি ভাবা কেছটো দিলে কি হ'ব জুবিনদাৰ ন্যায়ৰ কেছ চলি আছে আজিলৈকে ন্যায় নাপালা কৰ এইবোৰ বটলা কেছৰ কথা কৈ আছা চিধা বয়কট কৰি দিয়া না খতম কৰা না যোন অৰ্গেনাইজাৰে মাতে ইহঁতক ধৰি দুচাত লগাই দিয়া আৰু এইবোৰ ছিংগাৰ বয়কট কৰি দিয়া অসমত দুই ধৰণৰ ছিংগাৰ আছে যিমানটো মই দেখিলোঁ এতিয়ালৈকে লাষ্ট কেইমাহমানৰ পৰা এজন হয় যোন ৰিয়েল ছিংগাৰ তেওঁলোক প্ৰফেচনেলি ছিংগাৰ হয় আৰু দে আৰ ভেৰি গুড আৰু কিছুমান আছে এই বিহু চিহু বা এনেকুৱা কিবা ফেষ্টিভেলছৰ সময়ত জন্ম হয় সিহঁতি বিহুৰ তোমাৰ এক মাহৰ আগত এটা বিহুৰ গান উলিয়াব সেইটোৰ পৰা কেইটামান ভিউজ পাব তাৰ পৰা কেইটামান অৰ্গেনাইজিং কমিটি হওক বা যিয়ে হওক তাহাঁতক শ্ব'খন মাতে আৰু তাহাঁতি গায় সিহঁতি ছিংগাৰ নহয়তো তাহাঁতৰ লাইফত বেলেগ কাম একো কৰিবলৈ নাই মানে কিবা কিবা কৰি চেষ্টা কৰিলে সেইটো নহ'ল তাৰ কাৰণে সিহঁতি গ'লে গানকে গাই দিওঁ আৰু গান গোৱাটো ইমান ইজি নেকি হা আৰ্টিষ্টটো ইমান ইজি আৰ্টিষ্ট জন্ম হয় আৰ্টিষ্ট নবনে নহয় আৰ্টিষ্টক বনাব নোৱাৰা আৰ্টিষ্টটো জন্ম হৈ আহে তুমি তোমাৰ ক্ৰাফ্টটোৰ ওপৰত কাম কৰিব পাৰিবা কিন্তু আৰ্টিষ্টজন জন্ম হ'ব লাগিব আৰ্টিষ্ট কোনো বনাই দিব নোৱাৰে চাকৰিটো নকৰোঁ বিজনেছ কৰোঁ সেইটো হ'ব কিন্তু চাকৰি নকৰোঁ ব্যৱসায় নকৰোঁ গানকে গাওঁ আৰু বিহু সময়ত শ্ব' কেইটামান কৰি পেলাই পইচা ঘটিম তেনেকৈ আৰ্টিষ্ট জন্ম নহয় বুজি পাইছা এই পষ্টটো স্পেচিয়েলি তেনেকুৱা ধৰণৰ ছিংগাৰ্ছবিলাকৰ কাৰণে কিন্তু ছিংগাৰ্ছক গালি দি লাভ নাই যাৰ যিমানটো অকাত যোনে নিজৰ ক্ৰাফ্টটোৰ ওপৰত যিমান কাম কৰিছে সি সিমানটোৱে কৰিব যদি বন্ধই কৰিব খুজিছা চিধা বয়কট কৰি দিয়া জাষ্ট বয়কট কৰি দিয়া খতম সব বেলেগ হৈ যাব ভাল গান শুনা কৰা ভাল কণ্টেণ্ট প্ৰমোট কৰা তেতিয়া চিনটো চেঞ্জ হ'ব গান শুনিবা গানটো নেচাবা কোনে গাইছে কোনে ষ্টেজত তেওঁক চাবলৈ নাযাবা শুনিবলৈ যাবা বুজাই বুজি গৈছে মই কি ক'ব খুজিছোঁ সিমানেই আৰু সকলোকে নমস্কাৰ জনাইছো বিশেষ এটা কাৰণ লৈ মই আপোনালোকৰ সন্মুখতে ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়াই দিছো কথাটো হ'ল মৰ্মিতা মিত্ৰ বিষয়টো মৰ্মিতা মিত্ৰ যিহেতু সমগ্ৰ অসমতে এতিয়া মৰ্মিতা মিত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে দেখিছো মৰ্মিতা মিত্ৰক অজস্ৰ বেয়া ভাষাৰে গালি গালাজ কৰা হৈছে বিভিন্ন ধৰণৰ কথা কোৱা হৈছে ক'বই কাৰণ আমাৰ আবেগ এটা জড়িত হৈ আছে জুবিন গাৰ্গৰ লগত যিহেতু তেওঁ জুবিন গাৰ্গৰ গীতসমূহ বিকৃতভাৱে পৰিৱেশন কৰি বিকৃতভাৱে মঞ্চত উপস্থাপন কৰিছে এইটো আমাৰ কাৰো সহ্য হোৱা নাই কাৰণ জুবিন গাৰ্গক হেৰুৱা আমাৰ খুব কেইটামান দিনহে হৈ গৈছে সেই জুইকুৰা আমাৰ এতিয়াও বুকুৰ মাজত জ্বলি আছে আমি কোনো এইবিলাক কথা সহজকৈ ল'ব নোৱাৰিম বা বহুত দিন হৈ গ'লেও আমি কিছুমান আমাৰ প্ৰিয় আমাৰ গায়কৰ বা জাৰি নহওক গীতসমূহ বিকৃতৰ ওপৰত উপস্থাপন কৰিলে আমাৰ খং উঠে এতিয়া কথা হ'ল মৰ্মিতা মিত্ৰক গালি পাৰিবলৈ আমি কিছুমান কথা আসলে পৰিহাৰ কৰাটো অত্যন্ত প্ৰয়োজন বুলি এটো কাৰণে ভাবো যে মৰ্মিতা মিত্ৰ বংগৰ কন্যা বেংগলী ছোৱালী তেওঁ আহি অসমত কেনেকৈ গীত গাবলৈ সাহস কৰিছে এনেকুৱা ধৰণৰ কথাবোৰ আসলে আমি পৰিহাৰ কৰিব লাগে মৰ্মিতা মিত্ৰক মাতিছে নিমন্ত্ৰণ জনাইছে কাৰণে মৰ্মিতা মিত্ৰ আহিব পাৰিছে এই কথাটো কিন্তু অত্যন্ত লক্ষণীয় সেই কাৰণে মই এটা কথাই ক'ব খুজো আমি যিকোনো মানুহক গালি পৰাৰ আগতে আমি যদি জাতি সম্প্ৰদায় এইবিলাক ধৰি গালি নাপাৰো তেনেহলে কথাবোৰ অলপ বেছি সকলোৱে আদৰি ল'ব পৰা হয় আমাৰ জুবিন দাই হওক আমাৰ ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱেই হওক তেখেতেতো পশ্চিমবংগ কলকাতাত বিভিন্ন ধৰণৰ বিভিন্ন মঞ্চত বিভিন্ন সময়ত গীত পৰিৱেশন কৰিছে আমাৰ এতিয়া অংগৰাগ পাপন মহন্ত তেওঁলোকো বিভিন্ন সময়ত তেওঁলোকে বাহিৰতে বিভিন্ন সময়ত গীত পৰিৱেশন কৰি আছে তেওঁলোকক যদি অসমীয়া বুলি সকলোৱে গালি পাৰে অসমীয়া হৈয়াত গান গাবলৈ আহিছ মঞ্চ লাগে এনেকুৱা যদি কথাবিলাক কয় আমাৰ কিমান বেয়া লাগিব যিহেতু আমাৰ সমাজখন বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ মানুহে একেলগে বসবাস কৰে আৰু ইয়াত আমাৰ বেংগলী মানুহো যথেষ্ট আছে যেতিয়া মৰ্মিতা মিত্ৰক আমি বংগ কন্যা বেংগলী ছোৱালী এনেকৈ ধৰণৰ কথাবোৰ কম তেতিয়া সেই মানুহখিনিৰ মনতো আমি আঘাত দিয়াৰ দৰে হয় আমাৰ সমাজখন যিহেতু এখন অতি উন্নত সমাজ সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে একেলগে বাস কৰি থকা এখন সমাজ তাত জাতিগত বা সম্প্ৰদায়গতভাৱে গালি নকৰাতকৈ আমি যদি তেওঁক সকিয়নি দিওঁ যে তুমি গীতসমূহ পৰিৱেশন কৰাৰ আগতে তুমি অনুশীলন কৰা জুবিনদাৰ গীতসমূহ পৰিৱেশন কৰাৰ আগতে তুমি অনুশীলন কৰিহে মঞ্চত তুমি উপস্থাপন কৰিব পাৰিবা বা আৰু কাৰ কেনেকৈ মন যায় কি কৈ থাকক মোৰ তাত ক'বলগীয়া একো নাই মোৰ যথেষ্ট খং উঠিছে তেওঁ এনেকৈ গীতবোৰ পৰিৱেশন কৰা দেখি কিন্তু কথাটো হ'ল তেওঁ গালি পৰাৰ আগতে আমি তেওঁক জাতি বা সম্প্ৰদায় বুলি নহয় তেওঁ গীতসমূহ বিকৃত ৰূপত পৰিৱেশন কৰা শিল্পী এগৰাকী বুলি গালি পাৰক তাত কাৰো হয়তো আপত্তি নাথাকিব কথাখিনি মই মোৰ দৃষ্টিভংগীৰ পৰা ক'লো যদি ক'ৰবাত ভুল হৈছে ভুল হ'ব পাৰে ভুল হোৱাটো স্বাভাৱিক মই যেনেদৰে ভাবিছোঁ কথাখিনি মই তেনেদৰে আগবঢ়াই দিছোঁ কাৰণ আমাৰ সমাজখন আসলে সকলো জাতি বৰ্ণ মিলি গঢ় লোৱা এখন সমাজ আৰু আমাৰ শিল্পীসকল অসমৰ বহুত শিল্পীয়ে কিন্তু বাহিৰত গৈ বিভিন্ন
ঠাইত গৈ নিজৰ প্ৰতিভাবিলাক বিকশিত কৰি আছে আৰু আমাৰ গীতসমূহ যদি বিভিন্ন ধৰণৰ বাহিৰলৈ গৈ যদি প্ৰসাৰ প্ৰচাৰ হয় বা বাহিৰৰ মানুহে যদি আহি তেওঁলোক সেই গীতসমূহ চৰ্চা কৰে খুব ভাল লগা কথা খালি এইটো কথা ঠিক সেই গীতসমূহ যাতে সুন্দৰভাৱে বিকৃতকৰণ নোহোৱাকৈ যাতে উপস্থাপন হয় সেইটোতহে আমি গুৰুত্ব দিব লাগে কাকো সম্প্ৰদায় লৈ গালি পাৰিব নালাগে ধন্যবাদ জনাইছোঁ হামিংটো আপোনালোকে শুনিলে ৰহিম ৰাজাৰ হামিং কিং হিচাপে আমি জুবিন গাৰ্গক জানো আৰু আমাৰ এটা সন্তানে যেতিয়া এনেকৈ হামিং দিবলৈ চেষ্টা কৰে আমি কিয় উৎসাহ নজনাম আমি কেৱল মৰ্মিতা কৈ থাকিম নে এইসকল প্ৰতিভাক গুৰুত্ব দিম যোৱাবাৰ বিহুত মৰ্মিতা পিত্ৰক মই কঠোৰ সমালোচনা কৰিছিলোঁ কাৰণ তেওঁ জুবিন গাৰ্গৰ গীতবিলাক সাংঘাতিকভাৱে বিকৃতকৰণ কৰিছিল মোৰ আপত্তি আছিল আৰু মই সৰুকৈ এখন যুদ্ধ আৰম্ভ কৰিছিলোঁ আৰু সেই যুদ্ধখনৰ লগত এজনী অসমীয়া ছোৱালীৰ অসমীয়া কণ্ঠশিল্পীৰ বেথাৰ কাহিনী তাত সংযুক্ত আছে মই আপোনালোকক ক'ম কিন্তু যোৱাবাৰ যেতিয়া বেহুৰাকৈ চাৰিওফালে নাচি জুবিন গাৰ্গৰ গীত গাইছিল এবাৰতো মই জুবিন গাৰ্গক লগ পাই কৈছিলোঁ ওৰা তোমাৰ গীতবিলাক একদম চেছ কৰি পেলাইছে জুবিন গাৰ্গে হাঁহিছিল তেতিয়া জুবিন গাৰ্গ জীয়াই আছিল সেইবাবে মৰ্মিতা মিত্ৰই গান কিমান বিকৃত কৰিছে বহুত বেছি প্ৰভাৱ পৰা নাছিল কাৰণ সেই একে সময়তে জুবিন গাৰ্গে মঞ্চত বিহু পৰিৱেশন কৰি আছিল বা জুবিন গাৰ্গৰ গীত আমি শুনি আছিলোঁ কিন্তু আজিৰ তাৰিখত জুবিন গাৰ্গ নাই বোলা বেদনাটো সহ্য কৰিব পৰা নাই তাৰ মাজত এই মৰ্মিতা মিত্ৰৰ নাটকৰ ওপৰত নাটক আপোনালোকে দেখিবলৈ সক্ষম হৈছে মৰ্মিতা মিত্ৰই যোৱাবাৰ মায়াবিনী গাইছিল 21ত যি মায়াবিনী গাই আমাক সাংঘাতিক খঙাল কৰি তুলিছিল আৰে জুবিন গাৰ্গৰ গীত গাবলৈ তই সাহস কৰিছ অনুশীলন কৰিছনে নাই শিকিছনে নাই দুটামান কেমেৰা পাৰ্চন লৈ পেলাই জুবিন গাৰ্গৰ ঘৰলৈ যাবা জুবিন গাৰ্গ সম্পৰ্কে ডাঙৰ কথা ক'বা আৰু সেইকাৰণে তুমি চেলিব্ৰিটিত পৰিণত হৈ যাবা তাৰপিছত জুবিন গাৰ্গৰ গীতৰ শ্ৰাদ্ধ পাতিবা আমি কি সহ্য কৰিম 21তে সহ্য কৰা নাছিলোঁ যাৰ ফলশ্ৰুতিত মৰ্মিতা মিত্ৰৰ বৃহৎ দলটোৱে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মোৰ মনত আছে এই কথাবিলাক এফালৰ পৰা মোক আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ মই সদুত্তৰ দিছিলোঁ কিন্তু আজি মোৰ এটা স্বস্তিৰ নিশ্বাস এৰিছোঁ যে অৱশেষত অসমবাসীয়ে বুজি পালে যে জুবিন গাৰ্গৰ গীত সঁচাকৈয়ে এই ছোৱালীজনীয়ে কেৱল বেপাৰৰ উৎস হিচাপে লৈছে কেৱল ব্যৱসায়ৰ উৎস হিচাপে লৈছে অসম সম্পৰ্কে কোনো তেওঁৰ মৰম নাই মৰম থকাহেঁতেন অসমীয়া সলসলীয়াকৈ শিকি পেলালেহেঁতেন তেওঁৱেই প্ৰথম বাঙালী ছোৱালী নহয় যে অসমীয়াত গীত গাইছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি আমাৰ মৰম আৰু শ্ৰদ্ধা কেতিয়াবাই অৰ্জন কৰা এগৰাকী ভূপেন হাজৰিকা ভক্ত আমি কলকাতাত পাবলৈ সক্ষম হৈছোঁ মিথুন ধৰ যিয়ে ভূপেন হাজৰিকাৰ গীত অহৰহ তেওঁ গাই গৈছে আৰু কোনো প্ৰশ্ন তোলা নাই তেওঁ গোটেই ভূপেন হাজৰিকাই যেন তেনেকুৱা অনুভৱ হৈছিল কাৰণ তেওঁ গীতসমূহ বিকৃত কৰা নাছিল কিন্তু হঠাৎ জুবিন প্ৰেম প্ৰদৰ্শন কৰা মৰ্মিতা মিত্ৰৰ যিটো সংগীতৰ উত্থান সেই উত্থানটো অসমত হৈছে বেংগলত মৰ্মিতা মিত্ৰৰ কোনো গুৰুত্বই নাই জানি থাকক আপোনালোকে জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ গুলি ফুটোৱা এইগৰাকী মৰ্মিতা মিত্ৰই এফালৰ পৰা জুবিন গাৰ্গৰ গীতক শেষ কৰি গৈছে আৰু প্ৰতিবাদ নহয় এইবাৰ হৈছে এইবাৰ মৰ্মিতা মিত্ৰৰ অনুষ্ঠান উদ্যোক্তাই বাতিল কৰিছে মই ভাবোঁ এয়াও জুবিন গাৰ্গৰ প্ৰভাৱ জুবিন গাৰ্গ সম্পৰ্কত যেতিয়াই
যেতিয়াই বিয়োগাত্মক পৰিৱেশ কোনোবাই সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেতিয়াই হয়তো জুবিনৰ আত্মা সাৰ পাই উঠে আৰু অসমীয়া মানুহক জগাই তোলে যে নেৰিবি এতিয়া ইহঁতে মোক লৈ খেলা কৰিব খুজিছে নেৰিবি অসমীয়া মানুহ জাগি উঠে কেইবাবাৰো তাৰ প্ৰমাণ আমি দেখিবলৈ সক্ষম হৈছোঁ বেংগলত মৰ্মিতা মিত্ৰক কিমান জানে কিন্তু বেংগলত আপুনি জানেনে এগৰাকী অসমীয়া কণ্ঠশিল্পী যাৰ গীত শুনিলে আপোনাৰ ভাল লাগিব জুবিন গাৰ্গৰ গীত যথেষ্ট ভাল গায় সেই ছোৱালীজনীয়ে নাম হৈছে অনুষ্কা তৰংগিনী বৰ্তমান কটনিয়ান ছোৱালীজনীয়ে তেওঁক এবাৰ কেলকাতালৈ মাতি লৈ যোৱা হ'ল এটা গীতৰ প্ৰতিযোগিতাত তেওঁ শ্ৰেষ্ঠ হোৱাৰ পিছত তেওঁক মাতি লোৱা হ'ল তাত তেওঁ অনুষ্ঠান কৰা হ'ল আৰু জনপ্ৰিয় হ'ল অনুষ্কা তৰংগিনী তাৰপিছত লাহে লাহে বেংগলৰ সংগীতৰ উদ্যোক্তাসকলে তেওঁক এৰা হ'ল অনুষ্কাই এবাৰ সুধিলে যে মোক কিয় ইমান মানুহে ভাল পোৱাৰ পিছত মোক কিয় আপোনালোকে নামাতে তেতিয়া ক'লে যে তুমি অসমৰ ছোৱালী তোমাৰ ঠাইত আমি বেংগলৰ ছোৱালীকে গুৰুত্ব দিয়া ভাল হ'ব কাৰণ আমাৰ জাতি আমাৰ মাটি আমাৰ ভেটি মই যদি মিছা কৈছোঁ কোনোবাই যদি অনুষ্কা তৰংগিনীক চিনি পায় আপোনালোকে সুধিব সেইদিনা মই সাংঘাতিকভাৱে মৰ্মাহত হৈছিলোঁ যিগৰাকী অনুষ্কা তৰংগিনীৰ কণ্ঠই আমাক মোহিত কৰে সেইগৰাকী অনুষ্কাৰ প্ৰতিভা থকাৰ পিছতো বেংগলত কেৱল এটাই কথা কলকাতাত কেৱল এটাই কথা যে অসমীয়া ছোৱালী তেওঁ অসমৰ ছোৱালী আমি কিয় গুৰুত্ব দিম আৰু সেই একে সময়তে যোৱাবাৰ বিহুত আমি মৰ্মিতা মিত্ৰক চেলিব্ৰিটি সজাই অসমৰ চাৰিওফালে ঘূৰাইছোঁ এইবাৰো সেই একেই দৃশ্য দেখা আৰম্ভণি হৈছিল যোৱাবাৰো তেওঁ জুবিন গাৰ্গৰ গীতৰ শ্ৰাদ্ধৰ ওপৰত শ্ৰাদ্ধ পাতিছে মইতো কৈছোঁৱে মই জুবিনকে নিজে কৈছিলোঁ হাঁহিছিল সি কিন্তু সেইবাৰ জুবিন গাৰ্গ জীয়াই আছিল ইমান প্ৰভাৱ পৰা নাছিল কিন্তু এইবাৰতো অপৰাধ কৰিছে যি ধৰণে গীত পৰিৱেশন কৰিছে যি ধৰণে মাইকটো হাতত লৈ যি ধৰণে আচৰণ কৰিছে প্ৰত্যেকজন অসমীয়া মানুহৰ খং উঠি আহিছে কাৰণ জুবিনেও চাগে ওপৰৰ পৰা কৈছে যাক অসমীয়া এই স্কোপ লৈছে মোৰ নামত মোক ভাল পোৱাটো দেখুৱাই এই আৰম্ভ কৰি দিছে এখন বেলেগ ধৰণৰ নাটক চাগে কৈছে এতিয়া অসমীয়া মানুহে কিন্তু মৰ্মিতা মিত্ৰক ক্ষমা নকৰে মই ভাবোঁ মৰ্মিতা মিত্ৰই ইমানতে সংগীত সামৰি উভতি যোৱা ভাল জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাৰ ভুল যাতে কৰিব নোৱাৰে আৰু জুবলীয়ে জুবিন গাৰ্গৰ গীত গাইছে আমি শুনিম আমি কাৰণ সেই ধৰণৰ এটা ওজন আছে জুবলীৰ আজি তৰালী শৰ্মাই যদি জুবিন গাৰ্গৰ গীত গায় আমি চকু মুদি শুনিবলৈ চেষ্টা কৰিম পাপনে গাইছে আমি চকু মুদি শুনিবলৈ চেষ্টা কৰিম কাৰণ সংগীতটো তেওঁলোকে বুজে আমাৰ প্ৰজন্মৰ কিমান ল'ৰা ছোৱালী আছে যি জুবিন গাৰ্গৰ গীতৰ ভিতৰলৈ সোমাই গৈছে প্ৰত্যেকটো শব্দক জানে সুৰক বুজিবলৈ চেষ্টা কৰে সেইসকল ল'ৰা ছোৱালী দুখীয়া বোকাৰ পদুম সেইকাৰণে আমি গুৰুত্ব নিদিম মৰিগাঁৱৰ এটা ল'ৰা সাংঘাতিকভাৱে জুবিন গাৰ্গৰ গীত সুন্দৰকৈ পৰিৱেশন কৰে সঞ্জীৱকো আপোনালোকে চিনি পায় বলোৰামকো আপোনালোকে চিনি পায় তেওঁলোকক কিয় আমি মঞ্চ নিদিওঁ অন্তত মৰ্মিতা মিত্ৰৰ দৰে শ্ৰাদ্ধ নাপাতে গানৰ এতিয়া মৰ্মিতা মিত্ৰ সৌন্দৰ্যৰ সম্ৰাজ্ঞী মেকআপ কৰি এটা বেলেগ চেহেৰা হৈ যায় কঁকাল ঘূৰাই তাকে দেখি আমি বলিয়া হৈ যি গানৰ শ্ৰাদ্ধপাতত পাত ইয়াত নাচি থাক মানুহক নচুৱাই থাক তই আৰু এই দৃষ্টিভংগী যদি আমি লৈ থাকোঁ তেতিয়াহ'লে আমাৰ মৰমৰ জুবিনৰ গীতৰ এক ভয়ংকৰ পৰিৱেশ নাহিবনে বিকৃতকৰণ নহ'বনে এইটোতো অন্যায় এইটোতো আমি কৰিব নোৱাৰোঁ জুবিন গাৰ্গৰ গীতবিলাকৰ শব্দ চাব আপোনালোকে শব্দ জানে হিয়াও বাঁহী গীতটো যেতিয়া গাব আপোনাৰ চকু মুঠ খাই যায় নিজে নিজে আৰু মৰ্মিতা মিত্ৰই বাঁহী গাইছে নাচি গাই জঁপিয়াই মানে এনেকুৱা এটা পৰিৱেশ কৰি দিছে সেই বাঁহী গীতটিৰ প্ৰতীকী অৰ্থ ধ্বংস কৰিছে সুৰৰ যি সুবাস তাক দুৰ্গন্ধলৈ পৰিণত কৰিছে আৰু কি কৰা নাই আৰু মায়াবিনীটো এতিয়া আমাৰ প্ৰাৰ্থনা যোৱা বছৰ মায়াবিনী গাই
অৱস্থা নোহোৱা কৰি দিছে আমাৰ অসমৰো কেইগৰাকীমান এনেকুৱা শিল্পী আছে নাগাবা তোমালোকে নাগাবা কষ্ট নিদিবা যিয়ে গাব পাৰে তেওঁলোকে গাব লাগে মৰ্মিতা মিত্ৰক বেছিকৈ টাৰ্গেট কৰি ল'লে নেকি টাৰ্গেট কৰা হৈছে নেকি এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন এই সময়ত জুবিন গাৰ্গৰ গান গাবলে কোনোবা মানুহে ভয় খাব এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন জুবিন গাৰ্গৰ গান গাবলে সকলোৱে চেষ্টা কৰিব পাৰে সিদিনা আমি নলবাৰীৰ এঠাইত এজন মিউজিচিয়ান ৰাইটাৰ আমাৰ অহিৰদাক লগ পাওঁতে ময়ো গাবলৈ চেষ্টা কৰিছো ভাল লাগে দাদাৰ গান গায় কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গৰ গান হুবহু কোনেও গাব নোৱাৰে কৰবাত কিবা নহয় কিবা এটা নোট খেলি মেলি হ'ব পাৰে ভূপেন হাজৰিকাৰ গান কৰবাত কিবা এটা নোট খেলি মেলি হ'ব পাৰে কিন্তু এখন মঞ্চ যেতিয়া উদ্বোধন কৰে আপোনালোকে চাব কৰবাত কোনোবাই টানি মেলি হলেও ভূপেনদাৰ গান এটা গাব চেষ্টা কৰে বৰ্তমান সময়ত জুবিনদাৰ মায়াবিনী গীতটো প্ৰাৰ্থনা হিচাপে লৈছে কাৰণে গাব পাৰে গোৱাত আপত্তি নাই নহয় গানটোক লৈ বেপাৰ আৰু বহুৱালি কৰাক লৈ আমাৰ প্ৰশ্ন আছে আৰু কোনোবাই ভাবিব পাৰে যে এই বিষয়ত ইমান খৰব চৰ্চা কিয় হৈছে কিয় এওঁলোকে মাত মাতিছে ব্যক্তিগত সংঘাত থাকিব পাৰে নেকি মই মৰ্মিতা মিত্ৰকো পুনৰবাৰ এই কথাটো ক'ব বিচাৰিছো বা তেওঁ শুভাকাংক্ষীসকল যিসকল আছে লগত তেখেতসকলকো ক'ব বিচাৰিছো যিমান সকলে জানে যে এইবিলাকত কোনো ব্যক্তিগত কথা নাই কোনোবাই ফটো এআই ভিডিঅ' বনাইছে কিবা বনাইছে তাতো মই কিন্তু প্ৰতিবাদ কৰিছো এইবিলাক কৰিব নালাগে কাৰণ তেওঁৰো এখন সংসাৰ আছে তেওঁৰো ল'ৰা ছোৱালী আছে আমাৰ মৌমিতা মিত্ৰৰ ব্যক্তিগত জীৱনৰ ওপৰত আমাৰ আক্ৰোশ নাই আমি মৌমিতা মিত্ৰই সাংস্কৃতিক দিশত যিখিনি উদ্ভণ্ডালি কৰিছে অসমীয়া সাংস্কৃতিক জগতৰ প্ৰতি যিটো সিন্ডিকেট ৰাজৰ হয়তো সূচনা কৰাৰ পৰিকল্পনা কৰিছে তাক লৈহে আমি বিৰুদ্ধাচৰণ কৰিছো আৰু মৰ্মিতা মিত্ৰকো আমি কওঁ যে আপুনি নাভাবিব যে আপোনাকে আমি এই কথাখিনি কৈছো আজি বিগত সময় ধৰি আমি যিকোনো ধৰণৰ অসমৰ এনেকুৱা পৰিস্থিতিৰ ওপৰত মাত দি আহিছো ৰাইজে বিচাৰ বিবেচনা লৈছে আৰু অকল আপুনিয়ে ট্ৰল খোৱা নহয় মোৰ আপোনাৰ অতীত যদি আপুনি খুচৰি চাই চাব ভালকে যে আমাক কেনেকে ধৰণে ট্ৰল কৰা হৈছিল আমি সমাজৰ কিবা অহিত হয়তো চিন্তা কৰা বুলি কিছু ব্যক্তিয়ে ভাবিছিল কিমান ট্ৰল খাইছিলো অকল আপুনিয়ে নহয় এইটো সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ডিজিটেল যুগ কিবা কৰাৰ লগে লগে ইয়াৰ প্ৰতিবাদ হ'বই মই বুজি নাপাওঁ ডিভাইড এণ্ড ৰুল পলিচি কিয় আমাৰ নিজৰ মানুহখিনিৰ মাজতে হয় কোনোবাই লিখা দেখি আছো কোনোবাই দি আছে জুবিন গাৰ্গে কৈ থৈ যোৱা এই কথাকেইটা যে ছোৱালী মানুহে মানে গান নাগাই তাই গাব চেষ্টা কৰিছে ঠিকে আছে সেইবিলাকতো ভালেই আছিল ন কিন্তু জুবিন গাৰ্গৰ প্ৰত্যেকটো গীত যেতিয়া সুৰটো বেলেগ কৰি পেলায় আপুনি মায়াবিনী গীতটো গাওঁতে কৰবাত নোট খেলি মেলি হৈছে কৰবাত টানিব পৰা নাই সেইটো মানুহে আপোনালোকক বেয়া নাপায় কোনো কণ্ঠশিল্পীক বেয়া নাপায় কিন্তু বেয়া তেতিয়া পায় যেতিয়া আপুনি হাই স্পীড গান কৰি ল'ব আপুনি নিজৰ মতে বনাই ৰিমিক্স টাইপত গান গাব তেতিয়া অসমৰ জুবিন অনুৰাগীৰ খং ক্ষোভ থাকিব মৰ্মিতা মিত্ৰৰ ওপৰত আৰু এটা ক্ষোভ আছে যে তেওঁ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত এই বিহুৰ আগলৈকে বহুত মঞ্চ কৰিলে তাত তেওঁ মাত মাতা নাই গতিকে সেইটোক লৈ অসমৰ ৰাইজৰ ক্ষোভ আছে মোৰো ব্যক্তিগতভাৱে ক্ষোভ আছে আৰু এটা কথা কওঁ যিসকলে ভাবিছে যে এই অজয় ফুকন বৈকুণ্ঠ প্ৰিন্সতৰ কাম নাই নেকি শুনক অভিনীল হত্যাকাণ্ডৰ প্ৰথম প্ৰতিবাদ কৰা মানুহ কেইজনে হৈছিলো আমি অজয় ফুকন সোণাল হাজৰিকা নয়ন পল্লৱ দা আমি গৈ পেলাই পৰাণ কমল দা আমি গৈ পেলাই ৰাস্তাত প্ৰতিবাদ কৰিছো আৰু কোনবা আছিলে অনুপ শইকীয়াহঁত আমি গোটেই ৰাস্তাত প্ৰতিবাদ কৰিছিলো 3 দিনলৈকে প্ৰতিবাদ অব্যাহত ৰাখিছিলো অভিনীল হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায় হ'বলৈ গৈ আছে আপোনালোকে হয়তো এই কথাবোৰ পাহৰি নাযাব মই পুনৰবাৰ কৈছো কোনো ব্যক্তি বিশেষ আমাৰ কথা নাই আৰু কোনোবাই অজয় ফুকনৰ ভিডিঅ' এটা দি আছে যে মানে জুবিন গাৰ্গে কৈছিলে শিল্পী সমাজৰ কাৰণে কি কোন হয় তাৰ পিছত অজয় ফুকনৰ লগত বিগত সময়ত বহুখিনি কাম কৰি থৈ গ'ল সেইখিনি কিন্তু আপোনালোকৰ চকুত নপৰে সেইখিনিতো জুবিন দাই কৈ থৈ গ'ল ই মোৰ ভাই নিচিনা বুলি কিয় মানে এইটো আমাৰ অসমীয়া মিখিনিৰ মাজত কিয় বংগত যে এগৰাকী ছোৱালী কলকাতাত গান গাবলৈ গৈছিলে এটা ভিডিঅ' ভাইৰেল হৈ আছে দেখিছেনে অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ লগত যে তেওঁক যে কেনেকে বহাই দিয়া হৈছিলে তাতে আৰু কিছুমানে লিখি আছে বেংগলী অসমীয়া সংঘাত লাজ নালাগে নে এইবিলাক কথা লিখিবলৈ কিহৰ বেংগলী অসমীয়া সমাজ আমি কোনো বেংগলী শিল্পী বুলি কাউকো নাহাহো কোনো ব্যক্তি কেনেকে জাতিক ধৰি শিল্পী সমাজৰ কোনো ব্যক্তিক হাঁহিয়তিৰ পাত্ৰ কৰা আমাৰ ধৃষ্টতা নাই আৰু কেতিয়াও নকৰো
আমাৰ সংগ্ৰাম বেলেগ, আমি আলহীক সন্মান দিব বিচাৰো, কিন্তু সেই বুলি আমাৰ শিল্পীসকলক অপমান কৰি আমাৰ শিল্পীসকলৰ অনুষ্ঠান, আৰু এজনে কৈছে মৰ্মিতা মিত্ৰই বেছিকে অনুষ্ঠান পাইছে কাৰণে কাৰোবাৰ খং ক্ষোভ থাকিব পাৰে, তাইক হেৰি কৰিছে। আৰে এইবোৰ কেনেকুৱা প্ৰশ্ন? ঠিকেই ভাবিছে আপুনি, ঠিকেই ভাবিছে। তলে তলে গোটেই সংগীত শিল্পীসকল বা অন্যান্য শিল্পীসকল, প্ৰায়বিলাক শিল্পীয়ে জুবিন গাৰ্গৰ এই গীতবিলাক বিকৃতকৰণক লৈ জ্বলি আছে। সেইটো সময়ত এনেকুৱা ডিভাইড এণ্ড ৰুল পলিচি কৰাটো মই ভাবোঁ বৰ উচিত আৰু যুক্তিসন্মত নহয়। সন্মানীয় ব্যক্তিসকলক কৈছো, আমি যদি ক'ৰবাত কথা কোৱাত অসুবিধা পায় আপোনালোকে, যে বিষয়টো আমি আগবঢ়াই লৈ যোৱাত যদি ক'ৰবাত ভুল পথে পৰিচালিত কৰিছো বুলি ভাবে, আমাৰ ফোন নম্বৰ আছে, আপোনালোকে আমাক কল কৰি জনাব। আমি এই যে পিঠিত ঢকা মাৰি এই বিষয়টোৰ ওপৰত ভাল মাইলেজ পাইছো, হোৱাট ডু ইউ মিন ভাল মাইলেজ পাইছো? মই ব্লগ বনাইও খাই থাকিব পাৰো, মোৰ কি দৰকাৰ এইবিলাক মাতি থাকিবলৈ? আজি মৰ্মিতাই ব্যক্তিগতভাৱে মোকেইটো বেয়া পাইছে যে বৈকুণ্ঠ প্ৰিন্স পাঠকে ভিডিঅ' দিছে, সংবাদ মাধ্যমৰ আগত কথা কৈছে। পাইছে নে নাপাইছে? তেওঁক ভাল পোৱা মানুহখিনিয়ে, তেওঁৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে মোকেই বেয়া পাইছে। মোৰ তেওঁৰ লগত থকা প্ৰত্যেকজন অসমীয়া শিল্পী, গীটাৰিষ্ট, বাদ্যযন্ত্ৰীৰ প্ৰতি মোৰ সদ্ভাৱ আছে, ভৱিষ্যতেও থাকিব। তেওঁলোককো মই আহ্বান জনাম যে মৰ্মিতাই এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰিলে আপোনালোকে নাকি লগাওক। যোৱাকালি নে পৰহি তেওঁ গোৱালপাৰাত যি ধৰণে পিৰিতি গানটো গাইছে, সাংঘাতিক ভুল গাইছে। মই ভিডিঅ'টোৰ পিছফালে মই লগাই দিম, চাব প্ৰয়োজনত। এইটো এটা খুব ভুল গান গাইছে। মই আপোনালোকক প্ৰয়োজন হলে মোক কালি ৰাতি বহুত মানুহে পঠাইছে। গতিকে এই ডিভাইড এণ্ড ৰুল কৰা মানুহবিলাক বৰ ঠিক নহয়। আমি একেখন নাৱেৰে যাত্ৰী, আমি সকলোৱে একেলগে যাব লাগিব, একেলগে থাকিব লাগিব এইখন পৃথিৱীত। আৰু জুবিন গাৰ্গৰ গানক লৈ কোনোবাই বিকৃত কৰা কথাটো আমি কেতিয়াও কাহানিও মানি ল'ব নোৱাৰো। আৰু এই যে ভিডিঅ'বিলাক প্ৰচাৰ কৰি পেলাই এই গোটেই বিষয়টো বিপথে পৰিচালিত কৰিব বিচাৰিছে, সেইটো খুব দুৰ্ভাগ্যজনক কথা। আজি বহুকেইটা সংগঠনে এই বিষয়টোৰ ওপৰত কেছ দিছে। তেওঁলোক কি ভুল নেকি? যিখিনিয়ে কৈ আছে যে কেছ দিব নালাগিছিলে, কোন শিল্পীৰ ওপৰত কেছ দিছে? যিজনে অসমীয়া কৃষ্টি সংস্কৃতিক ধ্বংসৰ গৰাহলে ঠেলি দিছে, তেখেতৰ ওপৰতহে কেছ দিছে। কোনোবা এজন আমাৰ অসমীয়া শিল্পীৰ ওপৰত দিব গৈছে নেকি? অতিথি দেৱ ভৱ বুলি চবেই জানে। বাহিৰৰ পৰা কেতিয়াবা কোনোবা কণ্ঠশিল্পী আহে, তেওঁ গান এটা গাই গুচি যায়, কিন্তু আমাৰ বংগত আমাৰ অসমীয়া শিল্পী যোৱাৰ লগে লগে কিয় বহুৱাই দিয়ে, কিয় গান গাবলৈ নিদিয়ে? আৰু জুবিন গাৰ্গ এওঁৰ ভাগৰ গান কিমানটা আছে? তেওঁতো মই কালি নেটত মাৰি চাইছো, তেওঁতো একো গান মই দেখা নাই, তেওঁ গান তেনেকুৱা ইয়াতে ওলোৱা নাই। কেনেকে কি হ'ল? আৰু এটাও তেওঁ কলকাতাতো তেওঁ গান নাই, কেনেকে নাই? কিয় নাই? তাৰমানে এই বস্তুটো লাগে, কিয় নাই? এইটো এটা তেওঁ গান গাইছে কালি কিবা, এয়া গোৱালপাৰা। এইটো অৱশ্যে যিসকল শিল্পীয়ে কৈ আছে যে অতি বেছি কৰিছে বুলি মৰ্মিতাৰ লগত, তেওঁলোকে বুজি পাব এইটো সুৰ কি কৰিছে। গতিকে এই ব্যক্তিগত বস্তু কৰি নেপেলাব আৰু শিল্পী সমাজখনক দুটা তিনিটা ভাগত বিভক্ত নকৰিব। মই বিশেষকে এইবিলাক বুজি নাপাওঁ দেই, এইবিলাক কি কাহানী, কি কথা আপোনালোকে বুজি পাব। মোৰ ইয়াত একদম ক'ব লগা নাই, কিন্তু মূল কথা এইকেইটা। ইয়াতে কোনো ব্যক্তিগত কোনো মৰ্মিতাক লৈ প্ৰসংগ নাই। মৰ্মিতা নামৰ সেই ব্যক্তিগৰাকী কৰা কাৰ্যৰ বিষয় লৈহে কৰা হৈছে। আৰু যিবিলাকে কৈছে মৰ্মিতাক লৈ অতি বেছি কৰা হৈছে, জুবিন গাৰ্গৰ গান গালে ভয় খাব, কিন্তু জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰাও দিছে, তেওঁলোককো এক প্ৰকাৰে অপমান কৰা নিচিনা হৈছে কাউণ্টাৰটো দি পেলাই। আৰু জুবিন গাৰ্গৰ গান গাবলৈ ভয় খাব বুলি কোৱা কথাষাৰ অতি হাস্যকৰ কথা। কেতিয়াও ভয় কোনো খোৱাৰ কথা নাই, সকলোৱে চেষ্টা কৰিব পাৰে। অযথা ডিভাইড এণ্ড ৰুল কৰিব নালাগে বুলি মই ভাবোঁ। ধন্যবাদ। জয় অসম।
এতিয়া পিৰিতি পিৰিতি গানটো লাষ্টত শেষত শুনিলোঁ, সঁচাকৈ মানে বহুত বিকৃত কৰিছে। ইয়াৰ আগত বাঁহীটো শুনিছিলোঁ, মায়াবিনটো শুনিছিলোঁ। আৰু এটা কথা সেইদিনাখনি মৰ্মিতা মিত্ৰই এটা পষ্ট দিছে যে জুবিন দা জীয়াই থাকোঁতে তেওঁক ছাপোৰ্ট কৰিছিলে, বা জুবিন দা জীয়াই থাকোঁতে কৈছিলে কি তেওঁক বহুত হেৰি কৰে, বা জুবিন দা এনেও মানুহজন তেনেকুৱাই, সকলো মানুহকে আগুৱাই লৈ যোৱা ব্যক্তি। জুবিন দাই কেতিয়াও মানুহক ডাউন নিদিয়ে। তেওঁ ইমান ডাঙৰ শিল্পী হৈও সকলো মানুহৰ লগত কেনেদৰে মিলিজুলি চলে। সেইকাৰণে জুবিন দা এতিয়া বৰ্তমান হিয়াৰ আমঠো আমাৰ। কাৰণ কিন্তু জুবিন দা জীয়াই থকাৰ অৱস্থাত মানুহে কিবা এটা কাম কৰোঁতে সেইটো বেলেগ হৈ পৰে, আৰু মৃত্যুৰ পিছত কিবা এটা কাম কৰোঁতে বেলেগ হৈ পৰে। আমি যদি জীয়াই থকাৰ অৱস্থাত এজন মানুহৰ ওপৰত কিবা এলিগেশ্যনো লগাওঁ, তেতিয়া কি হয়, সেই মানুহজনে নিজক ডিফেণ্ড কৰিব পাৰে বা নিজৰ অপিনিয়নটো শ্বেয়াৰ কৰিব পাৰে। কিন্তু মৃত্যুৰ পিছত যেতিয়া মানুহজনক দুখ খুচৰিবলৈ যাওঁ বা মানুহজনৰ কিবা এটা ক'বলৈ যাওঁ, সেই মানুহজনে ডিফেণ্ড কৰিবলৈ নাথাকে। গতিকে আমি মৃত্যুৰ পিছত এজন মানুহৰ সকলো ভুল ক্ষমা কৰি মাফ কৰোঁ, আমি একো কেতিয়া বেয়াকৈ নকওঁ। ঠিক তেনেদৰে জুবিন দাই জীয়াই থাকোঁতে তেওঁ কেনেদৰে গান গাইছিলে আৰু মৃত্যুৰ পিছত কেনেদৰে গান গাইছিলে, সেইটোৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য। আপুনি সেইটো কেতিয়াও ক'বই নোৱাৰে। আৰু এতিয়া ভিডিঅ'টো চাই পেলাই গম পালোঁ যে বেংগলত আমাৰ অসমীয়া ছোৱালীক তেনেকৈ গাবলৈ দিয়াৰ কোনো অপশ্যনে নিদিয়ে। জুবিন দাটো বহুত ডাঙৰ এজন ব্যক্তি আছিলে কাৰণে হয়তো, কাৰণ জুবিন দাই গালে তেওঁলোকৰ লাভ হৈছিলে, সেইটো কাৰণে হয়তো জুবিন দাই বেংগলত পপুলাৰ আছিলে বা গান গাইছিলে। কিন্তু যিবিলাক মানুহে বেংগলত গাই পেলাই নিজক প্ৰতিস্থাপিত কৰিব পাৰে নতুন ছিংগাৰবোৰে, সেইবিলাকক তেওঁলোকে চান্স নিদিয়ে, বেংগলীবিলাককে দিয়ে। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে মৰ্মিতা মিত্ৰই গান ভালেই গায়, কিন্তু সেই গানটো ৰিমিক্স কৰিবলৈ বা সেই গানটোক বহুত বেলেগ ধৰণৰ বিকৃত ৰূপ এটা দিবলৈ চেষ্টা নকৰিব। আপুনি যদি জুবিন দাক ভাল পায়, জুবিন দাৰ গানখিনি জুবিন দাই গোৱাৰ দৰে গাবলৈ চেষ্টা কৰক। ঠিকেই কৈছে যে নোট এটা মিক্স হোৱাটো বা সুৰটো অকণমান গাবৰ সময়ত নলগা, যিটো মানে একুৰেট সুৰটো নলগা, সেইটো এটা বেলেগ কথা। কাৰণ ষ্টেজ এখন গাওঁতে সুৰ চুৰবোৰ অকণমান হেৰি হয়, কিন্তু সেইটো নিজৰ ৰূপ এটা দিবলৈ চেষ্টা কৰা বা নিজৰ এটা ৰিমিক্স কৰিবলৈ চেষ্টা কৰা। পিৰিতি পিৰিতিটোকে যেনেকৈ ধৰণে গালে সেইটো শুনি একদম বেয়া লাগিছে। আমি আমাৰ নিজৰ যিটো সংস্কৃতি, নিজৰ যিটো আমাৰ যিখিনি আমাৰ আছে অসমীয়া হিচাপে, আমি সেইখিনিক সদায় আমাৰ প্ৰকৃত ৰূপটোতে থকাটো বিচাৰোঁ। আমি বিকৃত ৰূপ কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।